Hello friends, welcome back to my channel. আশা ৰাখিছোঁ আপোনালোকে সবে ভালে আছে। মই ভালে আছোঁ। তো আজি ভিডিওটো ষ্টাৰ্ট কৰি দিছোঁ। এয়া দেখিছে ন, মই বাইদেউক ড্ৰেছ দিছে। তো এইটো পিন্ধি পেলাই আজি মই নতুন ড্ৰেছ বাইদেউৱে দিছে। তেতিয়াহ'লে ভিডিওটো আৰম্ভ কৰি দিওঁ। এয়া আজি মই কি বনাবলৈ ওলাইছোঁ। প্ৰথমতে কিচেন গাৰ্ডেনত গৈছোঁ। মই কি আছে চাব গৈছোঁ। আজি মানে জিকা দি চিকেন বনাম বুলি ভাবিছোঁ, বইল। তো এয়া জিকা বিচাৰি আহিছোঁ। আছে এয়া আমাৰ জিকা জিকা জিংকা জিংকা এয়া জিংকা লাগিছে। কেমেৰা ধৰা মানুহ নাই, চ' নিজে কেমেৰামেন চব পেনে দি অল ৰাউণ্ডাৰ হ'ব লাগে, অল ৰাউণ্ডাৰ। মৈগংবাৰী কিচেন গাৰ্ডেন আমাৰ এয়া লেচুও লাগিছে, বহুত লেচু লাগিছে। কত নালাগে ৰ'বা, সেইটো ওপৰত লাগি আছে তো মেগংবাৰী চাং। কিমান আছে, মা বাবা খেতি কৰাৰ কাৰণে এয়া আমি খাব পাইছোঁ জিকা। আৰু আছে বহুত চব্জি, মানে এনে বহি নাথাকে সিহঁতে। গৰম হওক ঠাণ্ডা হওক খেতি কৰিবই কৰিব। এয়া লেচু খাব পাম আৰু বেছি দিন নাই আৰু। লেচু কাৰ ফেভৰেট হয় লেচু জনাবচোন। চ' আজি মই কি কৰিছোঁ কি কৰা নাই, মোৰ লগতে আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। মৰম কৰিব, ছাপোৰ্ট কৰিব মোৰ ভিডিঅ'টো। আজি মই কি বনাবলৈ ওলাইছোঁ। আজি এয়া মিঠা বাংগাল, সেইটো বা অসমীয়াদি কি কয় মই নাজানো, কিন্তু মিঠা বাংগাল কয় বড়োদি। মিঠা বাংগাল দি গাহৰি 1 পোৱা লৈছোঁ। তো এইটো দি বনাম, মানে আজি ঘৰত কামলা আছে, তো কামলাকো দিব লাগিব ভাত। তো এইটো কাৰণে এইটো আঞ্জা বনাম প্ৰথমতে। তাৰপিছত অলপ আগত দেখিছিল নহয় জিকা দি মুৰ্গী বইল, চিকেন বইল, জিংকা। চাই থাকিব তো মোৰ ভিডিঅ'টো শেষলৈকে। তাৰপিছত ইপিনে কেৰাহী পাতি দিছোঁ, তেল গৰম হ'ল, পিঁয়াজ জলকীয়া দিলোঁ। তাৰপিছত ভাজিছোঁ, ভাজাৰ পিছত গাহৰিটো দি দিলোঁ, ধুইছোঁ। তাৰপিছত আদা নহৰু দিছোঁ, তাৰপিছত অলপ ভাজিলোঁ। ভাজাৰ পিছত মিঠা বাংগালখিনি দি দিম। তাৰপিছত অলপ ভাজিম, ভাজি পেলাই হালধি নিমখ কি আছে চব দি দিম। দিয়াৰ পিছত মিঠা বাংগালখিনি দি দিম। তাৰপিছত পানী দিম, পানী দিয়াৰ পিছত বইল হ'ব। বইল হোৱাৰ পিছতে ৰেডি আমাৰ মিঠা বাংগাল দি গাহৰি চুপ। আজিৰ আঞ্জা ষ্টাৰ্ট কৰিলোঁ। এয়া পিঁয়াজ লৈছোঁ, ইফালে আদা নহৰু পেষ্ট, তাৰপিছত জিকা ঘৰৰ লোকেল, আলু লোকেল আৰু গাজৰো ঘৰৰে, চব ঘৰৰে আঞ্জা দি বনাম আজি মুৰ্গী বইল। আপোনালোকে চাই থাকিব মই কেনেকৈ বনাওঁ মুৰ্গী বইল। তাৰপিছত কেৰাহী পাতি দিছোঁ,
তেল চেল নিদিওঁ, এনে পিঁয়াজখিনি দি লৈছোঁ প্ৰথমতে। তাৰপিছত পিঁয়াজটো ৰঙা হৈ যোৱাকৈ ভাজি থাকিম। মানে তেল দিয়া নাই দেই, তেল দিয়া নাই, ইয়াত দেখুৱাই দিছোঁ আপোনালোকক। এক ফুটাও তেল দিয়া নাই। পিঁয়াজটো যেতিয়ালৈকে ৰঙা নহয় তেতিয়ালৈকে ভাজি থাকিম, এনেকৈ লৰাই থাকিম। তাৰপিছত লৰা হোৱাৰ পিছত চব্জিখিনি দিম বা মুৰ্গীটো দিম। যিকোনো প্ৰথমত দিলে হ'ল। পিঁয়াজ দিয়াৰ পিছত তাৰপিছত এয়া ৰঙা হৈছে। আপোনালোকে সোৱাদ অনুযায়ী জলকীয়া দিব পাৰে, মই জলকীয়া দিয়া নাই, যি জলকীয়া নিদিয়াকৈ বনাইছোঁ। তাৰপিছত এয়া চিকেনখিনি দি দিছোঁ। চিকেন বা চব্জিটো দিব পাৰে যিকোনো প্ৰথমতে। মই আগত চিকেন দিছোঁ, তো এয়া চিকেনৰ পানী ওলাইছে, নিজৰ পানী। তো সেই পানীখিনিও শুকুৱাই দিম। শুকুৱাই দি পেলাই যেতিয়া মানে নিজৰ তেলখিনি ওলাব তেতিয়ালৈকে ভাজি থাকিম। এয়া চিকেনৰ তেল ওলাইছে। তেল ওলোৱাৰ পিছত এতিয়া চব্জিখিনি দি দিম। তাৰপিছত চব্জিটো এনেকৈ কৰি পদ্ধতিতে বনাম একে। তাৰপিছত নিমখ হালধি দি দিম। তাৰপিছত এয়া পানী দি দিলোঁ। পানী দিয়াৰ পিছত তাৰপিছত বইল হ'ব দিম। 1 ঘণ্টা ৰাখিম কেৰাহীত। তাৰপিছত এয়া আমাৰ লাঞ্চ ৰেডি। কেনেকুৱা লাগিছে মোৰ ৰেচিপিটো? আপোনালোকে বনাই খাই চাব ঘৰত। অলপমান শ্বেয়াৰ কৰিছোঁ যে কামলা আৰু মায়ে কাম কৰি আছে, পাৰ্কং বনাই আছে আমাৰ গৰম দিনৰ কাৰণে, সেইটো শ্বেয়াৰ কৰিছোঁ। তো মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আপোনালোকক জনাবচোন। আজিলৈ থেংক ইউ।